Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ। আজি মই চিকেনৰ এটা খুব টেষ্টি ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। আশা কৰিছো ভিডিঅটো চাই ভাল পাব। আজি ৰেচিপিটো মই খুব কম মছলাৰে বনাইছো আৰু খুব সহজতে পটককে বনাই ল'ব পৰা ৰেচিপি, একেবাৰে সিম্পল ভাৱে বনাইছো। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅটোলৈ আগবাঢ়ো। ৰেচিপিটো বনাবলৈ মই গেছত এটা কেৰাহী পাতি দিলোঁ আৰু দি দিলোঁ ইয়াত তেল। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে এড কৰি দিলোঁ 1 চামুচ গোটা জিৰা, 2টা এলাইচি আৰু কেইডোখৰমান ডালচেনি আৰু লগতে দি দিলোঁ 2 খিলা তেজপাতখিনি কাটি দিছোঁ। এইখিনি দি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু দি দিলোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, সেইখিনিও এড কৰি দিলোঁ। এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এড কৰি দিছোঁ আদা আৰু নহৰু পেষ্ট 2 চামুচ আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি লৈছোঁ। আদা আৰু নহৰু কেঁচা ভাৱটো গুচি যোৱালৈকে ভালদৰে ভাজি লৈছোঁ। এইখিনিতে কওঁ, যিসকলে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু এয়া ভাজি হৈ গৈছে। এতিয়া এড কৰি দিছোঁ অলপ পানী, যিহেতু মই এতিয়া গুড়ি মছলাখিনি এড কৰিম, সেই অলপ পানী এড কৰি দিলোঁ আৰু দি দিলোঁ গুড়ি মছলাখিনি। দি দিলোঁ 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ জিৰা গুড়ি। এইখিনি দি ভালদৰে মই ভাজি লৈছোঁ। ভাজোঁতে এয়া মছলাৰ পৰা তেলখিনি পৃথক হৈ গৈছে। মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ আৰু ল' কৰিয়ে মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। মছলাখিনি আমি যিমান ভালদৰে ভাজিম সিমানে তৰকাৰীখন খাবলৈ টেষ্টি হ'ব। আৰু এড কৰি দিলোঁ এয়া চিকেন মছলা 1 চামুচ আৰু গৰম মছলা 1 চামুচ। আকৌ ভালদৰে ভাজি লৈছোঁ অলপ সময়লৈকে। এয়া দেখিছেনে, তেলখিনি মছলাৰ পৰা পৃথক হৈ গৈছে। আৰু এতিয়া এড কৰি দিলোঁ আধা কেজি চিকেনখিনি মই কেঁচাকৈ বনাইছোঁ, ফ্ৰাই কৰি লোৱা নাই যিহেতু, সেয়ে মই মছলাত এইখিনি ভালদৰে ভাজি ল'ম। আৰু আজি কাৰীখনত মই অকণো পানী এড নকৰোঁ, পানী এড নকৰাকৈ বনাম। অকল মছলাত ভাজিয়ে মই এই কাৰীখন বনাই দেখুৱাম। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি থৈছোঁ। ল' কৰিয়ে মই ভালদৰে মাংসখিনি ভাজি লৈছোঁ। আৰু এইখিনিতে মই আমাৰ আছামিজ পাকঘৰ চেনেলটোৰ ফালৰ পৰা আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। মাংসখিনি যেতিয়া অকণমান বগা ৰং হৈ আহিছে, তেতিয়াই মই এড কৰি দিলোঁ সোৱাদ অনুসৰি নিমখখিনি দিও মই আকৌ ভালদৰে ভাজি আছোঁ। প্ৰায় 10 মিনিটমান সময়লৈকে মই এইখিনি ভালদৰে মছলাতে মাংসখিনি ভাজি ল'লোঁ। আৰু এতিয়া এড কৰি দিছোঁ কাটি থোৱা আলু মই ইয়াত 3টা কাটি লৈছিলোঁ। আলুখিনি দিও মই ভালদৰে আকৌ ভাজিম। আকৌ প্ৰায় 10 মিনিটমান সময়লৈকে আলুখিনি দি মই ভাজি আছোঁ। প্ৰায় 10 মিনিটমান সময়লৈকে ভাজি মই ঢাকন এখনেৰে ঢাকন মাৰি দিলোঁ। আৰু গেছৰ ফ্লেমটো কিন্তু ল'য়ে আছে, মই হাই ফ্লেম কৰা নাই যিহেতু মই পানী নিদিওঁ, সেয়ে গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। আৰু এচক ঢাকন উদঙাই দেখিছোঁ মাংসৰ পৰা পানী ওলাই গৈছে। সেয়া দেখিছেনে, মই কিন্তু অকণো পানী এড কৰা নাই, মাংসৰ পৰাই ওলাইছে। এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু দি দিছোঁ ইয়াত মই এয়া মটৰ। যিহেতু এতিয়া শীতকাল, মটৰ এভেইলেবল পোৱা যায়, সেয়ে ভাবিলোঁ অকণমান মটৰ এড কৰি দিওঁ, খাবলৈ বেছি ভাল হ'ব, সেয়ে অলপ মটৰ এড কৰি দিলোঁ। আৰু ভালদৰে মিক্স কৰি আকৌ প্ৰায় 10 মিনিট সময়লৈকে এইখিনি মই ভালদৰে ভাজি লৈছোঁ। আৰু এয়া আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। গেছৰ ফ্লেম মই বন্ধ কৰি দিলোঁ। আৰু এয়া দেখিছেনে, আৰু এয়া কাৰীখন দেখিবলৈ কিমান লোভনীয়া হৈছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পাইছে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।